নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ। আজি কথা পাতিম আৰ্থৰাইটিছ বা গাঁঠিৰ বিষ। আপোনাৰ আঁঠু, কঁকাল বা আঙুলিৰ গাঁঠিত বাৰে বাৰে বিষ হয় নেকি? পুৱা উঠিলে গাঁঠিবোৰ টান হৈ যায় নেকি? সাৱধান, ই আৰ্থৰাইটিছৰ লক্ষণ হ'ব পাৰে। আৰ্থৰাইটিছ হৈছে গাঁঠিসমূহত হোৱা ৰোগ। ই যিকোনো বয়সতে হ'ব পাৰে, যদিও বয়স বৃদ্ধিৰ লগে লগে ইয়াৰ সম্ভাৱনা বাঢ়ি যায়। ইয়াৰ লক্ষণসমূহ কি কি? গাঁঠিত বিষ আৰু জ্বলা-পোৰা অনুভৱ, গাঁঠি ফুলা আৰু গৰম লগা, পুৱা উঠিলে গাঁঠিবোৰ টান হৈ যোৱা, চলাফিৰাত অসুবিধা হোৱা, গাঁঠিৰ নৰাচৰা কমি যোৱা। আৰ্থৰাইটিছ কি কি কাৰণত হয়? অষ্ট্ৰিঅ' আৰ্থৰাইটিছ, বয়স বৃদ্ধিৰ ফলত গাঁঠিৰ ক্ষয় হোৱা। ৰিউমেটইড আৰ্থৰাইটিছ, শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই যেতিয়া গাঁঠিত আক্ৰমণ কৰে তেতিয়া। গাঁত ইউৰিক এচিড বৃদ্ধি হ'লেও ইয়াৰ সম্ভাৱনা বেছি দেখা পোৱা যায়। আপুনি কি কৰিব? ইয়াৰ বাবে নিয়মিত ব্যায়াম কৰিব, ডক্তৰৰ পৰামৰ্শ মতে ট্ৰিটমেণ্ট ল'ব, শাক-পাচলি, খোৱা খাদ্য এইবিলাক আপুনি ভালকৈ খাব। আপোনাৰ যদি বহুত বেছি হৈছে, দীঘলীয়া সময়লৈকে হৈছে, তেতিয়াহ'লে আপুনি নিশ্চয়কৈ চিকিৎসকৰ পৰামৰ্শ ল'ব। আৰ্থৰাইটিছ সম্পূৰ্ণভাৱে ভাল নহ'লেও সঠিক চিকিৎসা আৰু ব্যায়াম আৰু জীৱনশৈলীৰ পৰিৱৰ্তনে ইয়াক ভালদৰে নিয়ন্ত্ৰণ ৰাখিব পাৰি। সক্ৰিয় জীৱনশৈলী আৰু সুষম আহাৰেই সুস্থ গাঁঠিৰ চাবিকাঠি। গতিকে আৰ্থৰাইটিছৰ কাৰণে আপুনি নিজে অৱহেলা নকৰি ডক্তৰৰ পৰামৰ্শ লওক, হেল্ডি লাইফষ্টাইল কটাওক, খোৱা খাদ্য ভালদৰে খাওক। এয়াই কামনা কৰি আজি মই এই ভিডিঅ'টোৰ পৰা বিদায় ল'ম। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু আপোনাৰ কমেণ্ট বক্সবোৰে মোক অনুপ্ৰাণিত কৰিব যাতে আৰু এনেধৰণৰ হেল্থ টিপছবিলাক দি থাকিবলৈ। এই ভিডিঅ'টো সাধাৰণতে মই এডুকেশ্যন পাৰপছত বনাওঁ যাতে আপোনালোকে আপোনালোকৰ এই লক্ষণসমূহৰ ওপৰত ভিত্তি কৰি ডক্তৰৰ পৰামৰ্শমতে গৈ পেলাই আপুনি মেডিচিন ল'ব পাৰে। ধন্যবাদ।